মূৰৰ বিষ প্ৰত্যেকজন মানুহৰ জীৱনত মূৰৰ বিষ হয় নহয় জানো এতিয়া মূৰৰ বিষৰ কাৰণ বহুতো তাৰ ভিতৰত এটা কাৰণ থাকে ব্ৰেইন টিউমাৰ আমি কিছু কথা আজি পাতিম ব্ৰেইন টিউমাৰৰ বিষয়ে আজি 8 জুন 2025 চন আজি বিশ্বজুৰি ব্ৰেইন টিউমাৰ দিৱস উদযাপন কৰা হৈছে The theme for 2025 World Tumor Day is increasing awareness for a healthier tomorrow এই ক্ষেত্ৰত আমি এটোৱে বুজাম যে বিশ্বজুৰি এটা প্ৰচেষ্টা যাৰ দ্বাৰা সমাজক আমি জ্ঞাত কৰিব বিচাৰিছো যে ব্ৰেইন টিউমাৰ লক্ষণ বা উপলক্ষণ কি হয় এইখিনি জ্ঞান আহৰণ কৰিলে জনসাধাৰণে তাৎক্ষণিকভাৱে চিকিৎসা গ্ৰহণ কৰিব পাৰে ব্ৰেইনত উৎপন্ন হোৱা যিকোনো টিউমাৰকে আমি ব্ৰেইন টিউমাৰ বুলি ব্ৰেইন টিউমাৰৰ কিছুমান লক্ষণ বা উপলক্ষণ থাকে এইখিনি আপোনালোকে জনাত বহুত প্ৰয়োজনীয় ব্ৰেইন টিউমাৰৰ লক্ষণসমূহ হৈছে মূৰৰ বিষ এটো নৰ্মেল মূৰৰ বিষ নহয় ক্ৰমান্বয়ে আপোনাৰ বাঢ়ি যাব মূৰৰ বিষৰ লগত আপোনাৰ দৃষ্টিশক্তি কমি আহিব পাৰে লগতে শুনা শক্তি আৰু কথা কোৱা অস্পষ্ট কিছু সংখ্যক ৰোগীৰ বা ব্যক্তিৰ যিকোনো হাত এখন বা যিকোনো ভৰি এখন দুৰ্বল হৈ পৰিব পাৰে এইখিনি লক্ষণ বা সিম্পটমস আপুনি কোনো বা ব্যক্তি বা ৰোগীৰ শৰীৰত দেখিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ উপদেশ গ্ৰহণ কৰক